Hello, future officers. 2 June 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। আগন্তুক এপিএছচি পৰীক্ষাৰ বাবে যদি কাৰেণ্ট এফেয়াৰ ইয়াৰলি কম্পাইলেশ্যন বিচাৰিছে তেনেহলে কেৱল মাত্ৰ 99 টকাত লাভ কৰিবলৈ সক্ষম হ'ব। তাৰ বাবে যোগাযোগ কৰিব পাৰে 7002355399 ত। মাহিলী কেৱল মাত্ৰ 999 টকাত আপোনালোকৰ বাবে লৈ অনা হৈছে অনলাইন গাইডেন্স প্ৰগ্ৰাম। এই প্ৰগ্ৰামত প্ৰিলিমছ, মেইনছ তথা ইণ্টাৰভিউৰ বাবে হলিষ্টিক এটা আইডিয়া লাভ কৰিবলৈ সক্ষম হ'ব। যদি ইণ্টাৰেষ্টেড তেনেহলে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। কণ্টেণ্টত কিছু নতুনত্বৰে কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ দুটি চেনেল লৈ অনা হৈছে। আমাক ছাবস্ক্ৰাইব আৰু ফলো কৰিবলৈ নাপাহৰিব। আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি আলোচনা কৰোঁ। প্ৰথমে গ্ৰীণ ট্ৰাইব্যুনেলৰ ওপৰত আলোচনা কৰিম। তাৰ পিছত ট্ৰেড ডিপ্ল'মেচিৰ ওপৰত আলোচনা কৰিম। ICGP-নো কি হয় চাম আৰু শেষত ইণ্ডিয়া AI মিছন কি হয় আমি চাম। আগবাঢ়িছোঁ গ্ৰীণ ট্ৰাইব্যুনেলৰ ওপৰত। নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলে অসম কমাণ্ডো বেটেলিয়নৰ যি হেডকোৱাৰ্টাৰ হাইলাকান্দিত থকা হেডকোৱাৰ্টাৰ, সেই হাইলাকান্দিত থকা হেডকোৱাৰ্টাৰৰ কিছু কেছ টেকনিকেলি কিছুমান ডিছপিউট হৈ আছিলে। ফৰেষ্ট লেণ্ড ডাইভাৰ্ট কৰি হেডকোৱাৰ্টাৰ কমাণ্ডো বেটেলিয়নৰ হেডকোৱাৰ্টাৰ নিৰ্মাণ কৰা হ'ব বা তেনেকুৱা ধৰণৰ কিছুমান কেছেছ, কিছুমান ডিছপিউট কিছুমান এৰাইজ হৈছিলে আৰু সেই ক্ষেত্ৰতে এই কেছ আল্টিমেটলি নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলৰ ওচৰত গৈছিলে আৰু এই গ্ৰীণ ট্ৰাইব্যুনেলে কেছ ডিছপ'জ কৰিলে, অৰ্থাৎ ছল্ভ কৰা দেখা পোৱা গৈছে। তেতিয়া আমি চাব লাগিব গ্ৰীণ ট্ৰাইব্যুনেল বা নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলনো হয় কি। ট্ৰাইব্যুনেল নিশ্চয় সকলোৱে জানে। ট্ৰাইব্যুনেল বুলি ক'লে আমি কি গম পাওঁ? ট্ৰাইব্যুনেল বুলি ক'লে আমি গম পাওঁ যে ইহঁতবোৰ কি হয়, কুৱেছি জুডিচিয়েল, হয়নে? কুৱেছি জুডিচিয়েল অৰ্থাৎ কোৰ্টৰ নিচিনা ফুল ফ্লেজেড কোৰ্টৰ নিচিনা সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টৰ নিচিনা ফুল ফ্লেজেড নহয়। কিন্তু কিছুমান বিশেষ কিছুমান ক্ষেত্ৰত যিহেতু কোৰ্টৰ ওপৰত অলৰেডি বাৰ্ডেন বহুখিনি বৃদ্ধি পাইছে, সেয়েহে কিছু বাৰ্ডেন হ্ৰাস কৰিবৰ কাৰণেই হওক কুৱেছি জুডিচিয়েল ট্ৰাইব্যুনেলসমূহ লৈ অনা হয়। আমাৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বা এনভাইৰনমেণ্টৰ ক্ষেত্ৰত যিখন ট্ৰাইব্যুনেল লৈ অনা হৈছে সেইখনক আমি কওঁ নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেল। নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেল এটা ষ্টেটিউটৰী বডি, কাৰণ গ্ৰীণ ট্ৰাইব্যুনেল এক্ট 2010 চনৰ গ্ৰীণ ট্ৰাইব্যুনেল আইনৰ অধীনত এই নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেল এষ্টাব্লিছ কৰা হয়। বিশেষকৈ যিবোৰ কেছ আমাৰ এনভাইৰনমেণ্টেল প্ৰটেকশ্যন বা কনজাৰভেশ্যনৰ সৈতে যিবোৰ কেছেছ জড়িত হৈ থাকে, সেই কেছেছবোৰৰ সেই ডিছপিউটসমূহ চোৱা চিতা কৰে NGT-য়ে আৰু তেওঁলোকৰ হাতত কেছেছসমূহৰ বাবে এটা টাইম ফ্ৰেম এটা থাকে। এটা কেছ ফাইলিং কৰাৰ 6 মাহৰ ভিতৰতে সেই কেছেছসমূহ ডিছপ'জ কৰাটো নেচেচাৰী। তাৰ মানে অতি সোনকালে ডিছপিউটবিলাক যাতে তেওঁলোকে ঠিক কৰিব পাৰে, ডিছপিউটবিলাক যাতে তেওঁলোকে অতি সোনকালে সঠিকভাৱে তেওঁলোকে গোটেইখন আল্টিমেটলি মানুহৰ আগত এটা প্ৰপাৰ ৰিজাল্টেৰে আগবঢ়াই লৈ আনিব পাৰে। এটা NGT নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলে কোনবোৰ আইনৰ অন্তৰ্গত কোনবোৰ কেছেছ ল'ব পাৰে? প্ৰথম হৈছে ৱাটাৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ পলিউশ্যন এক্ট 1974। তো ৱাটাৰ এক্ট 1974-ৰ আণ্ডাৰত এনি ডিছপিউট এৰাইজিং এনি কেছেছ আউট অফ ইট NGT-য়ে ল'ব পাৰে। ৱাটাৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ পলিউশ্যন চেছ এক্ট 1977-ৰ বস্তুও ল'ব পাৰে। ফৰেষ্ট কনজাৰভেশ্যন আইন 1980, এই এক্টৰ আণ্ডাৰত থকা প্ৰভিজনছবিলাকৰ যদি কিবা ডিছপিউট হয়, প্ৰভিজনছবোৰৰ লগত যদি কিবা ডিছপিউট এৰাইজ হয়, তেতিয়াও NGT-য়ে কেছেছবিলাক ল'ব পাৰে। এয়াৰ প্ৰিভেনশ্যন অন কণ্ট্ৰল অফ পলিউশ্যন এক্ট 1981, ইয়াৰে কেছেছ ল'ব পাৰে। এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986, তাৰেও কেছ ল'ব পাৰে। পাব্লিক লায়েবিলিটি ইঞ্চুৰেঞ্চ এক্ট 1991-ৰ কেছ ল'ব পাৰে। বায়'লজিকেল ডাইভাৰ্চিটি এক্ট 2002-ৰ কেছেছবিলাকো NGT-য়ে ল'ব পাৰে। এই ক্ষেত্ৰত এটা বিশেষ কথা লক্ষ্য কৰিছেনে? ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট এখন আমাৰ আছে। ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট অৰিজিনেলখন আছিলে 1972। বৰ্তমান বহুখিনি সংশোধন বা এমেণ্ডমেণ্টছৰ থ্ৰুৰে আমি দেখা পাই আছোঁ। ৱাইল্ড লাইফ প্ৰটেকশ্যন এমেণ্ডমেণ্ট এক্ট 2023 বা তেনেকুৱাকৈ আমি দেখা পাই আছোঁ। কিন্তু ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত
any sort of dispute, যিকোনো dispute যদি arise হয়, it is not mandated under NGT. NGT Wildlife Protection Actor যিবোৰ cases, any dispute, এই cases বোৰ NGT ৰ আণ্ডাৰত নাযায়গে. যদি ইয়াৰ dispute কিবা হয়, সেই cases বিলাক direct আমাৰ কোৰ্টৰ আণ্ডাৰতে পৰিবগে. এই পইণ্টটো মনত ৰাখাটো প্ৰয়োজনীয়. Prelims practice প্ৰশ্নৰ বাবে আপোনালোকৰ এটা প্ৰশ্ন লৈ আনিছো. With reference to the NGT, consider the following statements. NGT was established under the Environment Protection Act 1986. It can take suo motu cognizance of environmental matters. It is bound by the procedure laid down under the CRPC 1908. উত্তৰটি আমাক জনাবলে নাপাহৰিব. এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে কম্পিটিশ্যন কেয়াৰৰ ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেমৰ বাবে আগ্ৰহী, য'ত অফলাইন মাধ্যমত প্ৰিলিমছ, মেইনছ তথা ইণ্টাৰভিউৰ বাবে এটা প্ৰপাৰ গাইডেন্স দিয়া হ'ব শিলপুখুৰী চেণ্টাৰত, যদিহে আপোনালোক ইণ্টাৰেষ্টেড তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত অতি সোনকালে যোগাযোগ কৰিব পাৰে. CSETৰ বাবে বিশেষ এটি কোৰ্চ লৈ অনা হৈছে কেৱল মাত্ৰ 999 ৰুপিজত. যদি ইণ্টাৰেষ্টেড তেনেহ'লে যোগাযোগ কৰিব পাৰে. ইয়াৰ পিছত আমি আগবাঢ়িছোঁ ট্ৰেড ডিপ্ল'মেচি. ট্ৰেড ডিপ্ল'মেচি বুলি ক'লে আমি কি বুজো একচুৱেলি? দেশসমূহৰ ভিতৰত ট্ৰেড ৰিলেটেড যেতিয়া আলোচনা হয় ট্ৰেড ডিপ্ল'মেচি, আৰু নিউজত কেলে আহিছে? নিউজত এই কাৰণে আহিছে ইণ্ডিয়াই কিছুমান ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনত কিছু ৰিফৰ্মছ বিচাৰিছে. এখন মিটিং, আমাৰ ইনফৰ্মেল WTO মিনিষ্টেৰিয়েল মিটিং এখন কাইলে হ'ব, পেৰিছত হ'ব. ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ এই মিটিঙত ইণ্ডিয়াই কিছুমান কনচাৰ্ণ কিছুমান ৰেইজ কৰিছে আৰু কাইলেও মিটিঙত ৰেইজ কৰিব. বৰ্তমান হৈ কি আছে? এখন ইনফৰ্মেল, এই যিখন মিটিং হ'ব এই মিটিংখন ইনফৰ্মেল. প্ৰায় 25খন, এপ্ৰক্সিমেটলি 25খন দেশৰ পৰা ৰিপ্ৰেজেণ্টেটিভ থাকিব. অন দি চাইডলাইনছ অফ OECD মিনিষ্টেৰিয়েল কাউন্সিল মিটিঙৰ নিচিনাই দেখা পোৱা যাব. ভাৰতৰ পৰা কোন যাব? ভাৰতৰ পৰা কমাৰ্চ মিনিষ্টাৰ পীয়ুষ গোৱেল যাব. এতিয়া প্ৰায় US, ব্ৰাজিল, ছিংগাপুৰ, ছৌদি আৰবিয়া, চাউথ কোৰিয়া, ইজৰাইল, নাইজেৰিয়াৰ নিচিনা দেশসমূহেও পাৰ্টিচিপেট কৰা দেখা পোৱা যাব. টেকনিকেলি চাব গ'লে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ এটা বডি এটা আছে যাক আমি এপিলেট বডি বুলি কওঁ, যাক আমি এপিল, তাৰ লগত WTO ৰিলেটেড এনি মেটাৰ, কিবা যদি ডিছপিউট এৰাইজ হয় আমি এপিলেট বডিত এপিল কৰিব পাৰোঁ. সেই পাৰ্টিকুলাৰ অৰ্গেনাইজেশ্যনটো প্ৰায় 2009 চনৰ পৰাই ডিছফাংচনেল, মানে নাই, কামৰ কোনো ধৰণৰ প্ৰপাৰ ফাংচনিং হোৱা নাই. কিয়? USA ব্লক কৰি থৈ দিছে. তো এপিলেট বডি ইজ বেচিকেলি ইউজলেছ. আনহাতে ইফালে চাইনা আহিছে. চাইনাই কি প্ৰপ'জ কৰিছে? ইনভেষ্টমেণ্ট ফেচিলিটেশ্যন ফৰ ডেভেলপমেণ্ট চাইনাই প্ৰপ'জ কৰিছে, যে চাইনাই নিজক ছুপেৰিয়ৰ দেখুৱাই পেলাই চাইনাই প্ৰপ'জেল দিছে, যিটো ভাৰতে অপ'জ কৰা দেখা পোৱা গৈছে. ভাৰতৰ মতামত কি? ভাৰতে পাৰ্মানেণ্ট সলিউশ্যন এটা বিচাৰিছে. কি ক্ষেত্ৰত? পাব্লিক ষ্টক হোল্ডিং অফ ফুড গ্ৰেইনছ. এতিয়া জনসাধাৰণৰ জনকল্যাণৰ বাবে পাব্লিক আমি ফুড গ্ৰেইন ষ্ট'ৰ কৰি থ'ব লাগে, কাৰণ ক'ব নোৱাৰি কেতিয়া কি কেটাষ্ট্ৰফ, কেতিয়া কি ডিজাষ্টাৰ আহি যায়. আজি যিদৰে পেণ্ডেমিক আহিলে, হয়তো নেচাৰেল ডিজাষ্টাৰ হ'ব পাৰে বা আনৱান্টেড চিনেৰিঅ' হ'ব পাৰে, যুদ্ধ হ'ব পাৰে. তেনে ক্ষেত্ৰত খাদ্যৰ অভাৱ অনাটন হ'ব পাৰে, আৰু তেনেকেই দুৰ্ভিক্ষ অৰ্থাৎ ফেমাইন লাইক চিটুৱেশ্যনছ আমি দেখা পাব পাৰোঁ. সেয়েহে ফুড গ্ৰেইন ষ্ট'ৰেজৰ ক্ষেত্ৰত ষ্টক হোল্ড কৰি ৰাখিবৰ কাৰণে এটা পাৰ্মানেণ্ট সলিউশ্যন ভাৰতে কৈ আছে. তাৰোপৰি ফিচাৰীৰ ক্ষেত্ৰত ছাবচিডিৰ কথা কৈ আছে. যিখিনি ট্ৰেডিশ্যনেল ফিচাৰ ফক আছে, যিসকল আমাৰ ট্ৰেডিশ্যনেল মাছমৰীয়াসকল, তেওঁলোকে যাতে ছাবচিডি যাতে WTOৰ ফালৰ পৰাই হওক বা ছাবচিডিৰ ক্ষেত্ৰত যাতে কিছু লাভ পাব পাৰে, সকলোৱে যদি ইকুইটেবলি ছাবচিডি পায় তাৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত ভাৰতে বহুখিনি নিজৰ মন্তব্য আগবঢ়োৱা দেখা পোৱা গৈছে. এণ্ড ভেৰি ইম্পৰ্টেণ্ট ৰিফৰ্মছ ইন WTO ডিছপিউট ৰেজলিউশ্যন. যিহেতু ডিছপিউট ৰেজলিউশ্যনৰ কাৰণে এপিলেট বডি 2009 চনৰ পৰা নন ফাংচনেল হৈ আছে, তো কিবা ইছ্যুজ হ'লে ডিছপিউট ৰিজল্ভ কৰিবৰ কাৰণে কিবা এটাতো লাগিব, নহ'লে মানুহে কি মুখখন চাই পেলাই WTOৰ ওচৰলৈ যাব, ৰাইট? সেই ৰিফৰ্মো বাৰে বাৰে ইণ্ডিয়াই কনচিষ্টেণ্টলি ডিমাণ্ড কৰি আছে. ইতিমধ্যে মই কথাখিনি ক'লোৱে. এগ্ৰিকালচাৰত আমি ডিমাণ্ড কৰি আছোঁ পাব্লিক ষ্টক হোল্ডিং, ফুড ছিকিউৰিটিৰ কাৰণে ক'লোৱে. আজি যদি আনৱান্টেড চিনেৰিঅ' আহি যায়, সেই চিনেৰিঅ'ৰ সময়তো যাতে আমি এটলিষ্ট মানুহক খাদ্য বস্তু যাতে যোগান ধৰিব পাৰোঁ. ফিচাৰী এগ্ৰিমেণ্টৰ কথা আমি পাতিছোৱে. ইনভেষ্টমেণ্ট ফেচিলিটেশ্যন.
এটা চাইনাই কি কৈছে চাইনাই দি ইনভেষ্টমেন্ট ফেসিলিটেশন ফৰ ডেভেলপমেন্টৰ কথা কৈছে চাইনাই আনএনিমাছলি অকলে ডিসিশন লবলৈ খুজিছে তো বস্তুটো ইন্ডিয়াই সেই ক্ষেত্ৰত অপোজ কৰি আছে WTO ৰিফৰ্মছৰ কথাটো আহিলেই ভাৰতে বিচাৰে যে এপিলেট বডিখন আকৌ ৰিভাইভ হওক যাতে ডিসপিউট বিলাক যাতে আমি সলভ কৰিব পাৰো এই ক্ষেত্ৰত ইণ্ডিয়াৰ ৰোল বা বেনিফিট যদি চাওঁ ইণ্ডিয়া ইজ এক্টিং লাইক আ লিডাৰ এগৰাকী চেম্পিয়ন এগৰাকী গ্লোবাল লিডাৰৰ নিচিনা ভাৰতে বৰ্তমান নিজকে শ্ব'কেছ কৰি আছে চেম্পিয়ন অফ দি গ্লোবাল সাউথ বা লিডাৰ অফ দি গ্লোবাল সাউথ বুলি ক'লে গ্ৰুপ অফ ডেভেলপিং এণ্ড মাৰ্জিনেলাইজ কাণ্ট্ৰিজবোৰক আমি গ্লোবাল সাউথ বুলি কওঁ হয়নে যিসমূহ দেশ ডেভেলপিং নেশ্যনছবোৰ আৰু মাৰ্জিনেলাইজ লিষ্ট ডেভেলপ নেশ্যনছসমূহ সেই নেশ্যনছসমূহ বিশেষকৈ আমি দেখা পাওঁ অলপ সাউথ ডিৰেকশ্যনত থাকে এয়া আমাৰ ইকুৱেটৰৰ পাৰ্সপেক্টিভত নৰ্থ বা সাউথ নহয় তো গ্লোবাল সাউথ বুলি আমি সেইসমূহ দেশক কৈছো যিসমূহ ডেভেলপড নহয় তো গ্লোবাল সাউথৰ কাৰণে ইণ্ডিয়াই নিজকে লিডাৰ বা এগৰাকী চেম্পিয়নৰ নিচিনা বাৰে বাৰে ইণ্ডিয়াই নিজৰ পজিশ্যন ষ্ট্ৰং কৰি থকা দেখা পোৱা গৈছে WTO ৰিফৰ্মছৰ কাৰণে ভাৰতে বাৰে বাৰে পুশ দি আছে সোভাৰেনিটিৰ কথা কৈ আছে ডেভেলপমেন্ট প্ৰায়ৰিটিজৰ কথা কৈ আছে ইণ্টাৰনেশ্যনেল ট্ৰেড আৰ্কিটেকচাৰত সকলোৱে যাতে বেনিফিট লাভ কৰিব পাৰে সেই ক্ষেত্ৰত ইণ্ডিয়াই বাৰে বাৰে মাত মাতি থকা দেখা পোৱা গৈ আছে আৰু যেতিয়া এনেকুৱা ধৰণৰ ভাৰতৰ এই যে ভাৰতৰ এই ষ্টেণ্ডে obviously কিছু দেশৰ হৈতে ভাৰতৰ ট্ৰেড ৰিলেচনত ইম্প্ৰোভাইজ কৰা আমি এক্সপেক্ট কৰিব পাৰো যেনে ব্ৰাজিলো আমাৰ নিচিনা এখন ডেভেলপিং নেশ্যন এখন ইমাৰ্জিং নেশ্যন ব্ৰাজিল has been supporting India in multiple cases ইউকেৰ ক্ষেত্ৰতো ইউকেও আমাক সাপোৰ্ট কৰে ফ্ৰান্স ইউৰোপিয়ান ইউনিয়নৰ হৈতে যাতে আমি ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ যাতে ইম্প্ৰোভাইজ কৰিব পাৰো ইণ্ডিয়াই সেই হিচাপে নিজৰ ভইচ ৰেইজ কৰি থকা আমি দেখা পাই আছো প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো At the 2025 informal WTO ministerial meeting in Paris, India's concerns include all the following except permanent solution on food public stockholding, reforms in WTO appellate body, promoting investment facilitation for development, fisheries subsidy rules for small fisher. উত্তৰটি নিশ্চয় গম পাইছে তেনেহলে আমাক উত্তৰটি কমেন্ট সেকশনত জনাবলে নাপাহৰিব এইখিনিতে জনাই থওঁ যে প্ৰতি শনিবাৰে কম্পিটিশন কেয়াৰে কাৰেণ্ট এফেয়াৰ টেষ্ট এটি কণ্ডাক্ট কৰে কেৱল মাত্ৰ 10 টকাতে এই টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব যদি হে ইন্টাৰেষ্টেড তেনেহলে 7002355399 ত যোগাযোগ কৰিব পাৰে ইয়াৰ পিছত আমি আগবাঢ়িছো ICGP 2025 ICGP মানে ইন্টাৰনেশ্যনেল ইয়াৰ অফ গ্লেচিয়াৰ প্ৰিজাৰ্ভেশ্যন এই বছৰ আমি ইন্টাৰনেশ্যনেল ইয়াৰ অফ গ্লেচিয়াৰ প্ৰিজাৰ্ভেশ্যন বুলি কৈছো UN Black Bag Global Conference International Conference on Glacier Preservation 2025 তাজিকিস্তান আমি দেখা পাইছো এখন কনফাৰেন্স এখন হৈছে এখন কি হয় ICGP ইটস আ হাই লেভেল গ্লোবাল সামিট এখন হয় যত গ্লেচিয়াৰ সমূহ হিমবাহসমূহ আমি কিদৰে প্ৰিজাৰ্ভ কৰিব পাৰো গ্লেচিয়াল ৰিট্ৰিট অৰ্থাৎ গ্লেচিয়াৰ্ছবোৰ গ্লোবাল ওয়াৰ্মিঙৰ কাৰণে বা বিভিন্ন কাৰণত গ্লেচিয়াৰ্ছবোৰ যে এটা মেল্ট হৈ আছে সেই বস্তুবোৰ যাতে আমি ৰখাব পাৰো ৰোধ কৰিব পাৰো এই ক্ষেত্ৰত ফোকাস কৰা হয় ক'ত হৈছে দুশানবে তাজিকিস্তানত হোৱা দেখা পোৱা গৈছে অৰ্গানাইজ কোনে কৰিছে ৰিপাব্লিক অফ তাজিকিস্তান উইথ সাপোৰ্ট অফ UN এজেন্সি বেসিক্যালি আমাৰ ফোকাস কি ক্লাইমেট ৰেজিলিয়েন্ট ওয়াটাৰ সোর্স ম্যানেজমেন্ট এন্ড অফ কোর্স মানুহৰ মাজত সজাগতা লৈ অনা যে গ্লেচিয়াৰসমূহ যেটা গলে গ্লেচিয়াৰসমূহ গলিলে কেনে ধৰণৰ সমস্যা দেখা দিব পাৰে তাৰ বিষয়ে মানুহক অৱগত কৰাটো এই মিটিংখন বা এই সামিটখনৰ মূল উদ্দেশ্য বুলি ক'ব পৰা যায় Prelims practice প্ৰশ্ন আপোনালোকৰ বাবে At high level global summit focusing on urgent action to combat glacier retreat and ensure sustainable freshwater supplies from cryospheric sources held in Dushanbe Tajikistan objective is to promote climate resilient water resource management উত্তৰটি নিশ্চয় গম পাইছে আমাক জনাবলৈ নাপাহৰিব আৰু আজি শেষৰটো নিউজ হৈছে ইণ্ডিয়া AI মিশন কেলে নিউজত আহিছে আমাৰ ইউনিয়ন মিনিষ্টাৰে announcement এটা দিছে যে under India AI mission নতুনকৈ 15916 মানে approximately প্ৰায় 16000 নতুন GPU মানে graphics processing unit প্ৰায় 16000 নতুন graphics processing unit India AI missionৰ অন্তৰ্গত approve কৰা হ'ব তেতে GPU মানে কি GPU মানে graphics processing
ইউনিট এটা কম্পিউটাৰত যিদৰে আমি CPU দেখা পাওঁ ঠিক সেইদৰে AI ৰ কাৰণে প্ৰয়োজন হয় GPU ইণ্ডিয়া AI মিছন কি ইণ্ডিয়া AI মিছন হৈছে ইণ্ডিয়াৰ এটা ভাৰতৰ এটা প্ৰগ্ৰাম যাৰ দ্বাৰা আমি নিজাববীয়াকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ৰিলেটেড যিবিলাক আমাৰ কেপেবিলিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেটা ষ্টাৰ্টআপ সকলোবোৰ যাতে আমি ভাৰতত মেক ইন ইণ্ডিয়া ইনিচিয়েটিভৰ আণ্ডাৰত যাতে আমি লৈ আনো সেইকাৰণে ইণ্ডিয়া AI মিছনৰ এটা মটো আছে মেকিং AI in India and making AI for India. আমি যাতে অন্য দেশৰ ওপৰত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কাৰণে অন্য দেশৰ ওপৰত যাতে ডিপেণ্ডেণ্ট হৈ থাকিবলগীয়া নহয় যাতে মেড ইন ইণ্ডিয়া AI যাতে আমি ব্যৱহাৰ কৰোঁ প্লাছ আমি নিজৰ বাবে নিজেই যাতে AI ডেভেলপ কৰিব পাৰোঁ আৰু AI ডেভেলপমেণ্টৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব GPU আৰু এই GPUৰ এপ্ৰুভেল কোনে দিছে ইণ্ডিয়া AI মিছনে দিছে কেতিয়া এই মিছনটো লঞ্চ হৈছিলে যোৱা বছৰ 2024 চনত লঞ্চ হৈছিলে Make AI in India, make AI work for India. যোৱা খণ্ডৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নৰ উত্তৰসমূহ চাওঁ আহক which of the following is true about the modified interest subvention scheme centrally sponsored নাছিলে central sector আছিলে long term credit নিদিয়ে short term credit দিছিলে কিষাণ credit cardৰ through so this is the perfect answer interest free loan to definitely নহয় Deputy Speaker or লগত related ate prashno ami rekha paisilo with reference to the Deputy Speaker of the Lok Sabha consider the following statements The Constitution provides that the Deputy Speaker shall be elected as soon as may be after the first sitting শুদ্ধ নতুন লোকসভাৰ প্ৰথম সিটিংৰ পিছত যিমান পাৰে হিমান হুনকালে ডেপুটি স্পিকাৰ এগৰাকীক ইলেক্ট কৰাটো প্ৰয়োজনীয় Constitution. Tarpisot, Deputy Speaker presides over the House in the absence of the Speaker and enjoys similar powers during such times. Position of Deputy Speaker is always held by member of the opposition party, Bharatot Hetweti. Convention হৈ গৈছে but unfortunately 2019 পৰা আমি কোনো ধৰণৰ ডেপুটি স্পিকাৰ পজিশন দেখা নাই তো মেম্বাৰ অফ অপজিশনে ব্যালেন্স বজাই ৰাখে কাৰণে ডেপুটি স্পিকাৰ মেম্বাৰ অফ অপজিশনৰ পৰা আমি দেখা পাওঁ তাৰ পিছৰ প্ৰশ্নটো আছিল হানি মিছনৰ ওপৰত launched by Khadi and Village Industries Commission under the Ministry of MSME 2017 চনত লঞ্চ কৰা হৈছিল objective is to promote sustainable beekeeping ensure pollination support enhance income of farmers strengthen rural entrepreneurship তিনিটা statement শুদ্ধ এআই আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰি থাকিলে আমাক ইয়াত দিয়া কন্টাক্ট নম্বৰ দি যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই